ৰাইজে দেখিছে যে জিচিপি ডাম্পাৰ লগাই এনেকুৱা এটা ভীষণ ডাঙৰ প্ৰকাণ্ড সাগৰ হেন কৰি খাল খান্দিছে কিন্তু কিন্তু মানে আমি সুধিলে কয় যে ধৰ কাৰ মাটি আমাক সোধে আমিতো কাৰ মাটি বুলি ক'ব নোৱাৰো যে গাৰ্জেন আমি চিনি নাপাওঁ যদিও ৰামপুৰৰ বুলি জানো তাৰপিছত যে কি ক্ষতি হৈছে কিন্তু আমাৰ ক্ষতিতে বহুত হ'ব যে ল'ৰা ছোৱালীৰ সৈতে গৰু ছাগলীৰ সৈতে সকলো মানুহৰে ক্ষতি ভয়ানক ক্ষতি হ'ব কিন্তু সেই ক্ষতিটোৰ আমাক ক্ষতিপূৰণ লাগে যে কেনেকে কৰে কি কৰে আমি যদি হাকা বাধা কৰোঁ তেখেতসকলে আমাক কোনো ধৰণৰ নুশুনে আমিতো আৰু নিশ্চয় বিক্ৰী কৰি দিব লাগিব ইয়াত বিক্ৰী কৰিব লাগিব জীৱিকা আপোনালোকৰ নোহোৱা হৈ যাব হয় জীৱিকা নোহোৱা হৈ যাব আপোনালোকে যিগৰাকী আমাৰ বিধায়ক তেখেতক কি ক'ব বিধায়ক কি ক'ম প্ৰথমতেতো তেখেতক আমি ধৰ ভগৱান বুলি মানিছিলো কিন্তু যিটো দেখিছো এতিয়া ভগৱান কি মানে পশুত চাই অধম বুলি ক'ব লাগিব তেখেতক হয় হয় এতিয়া পশুতকৈ অধম বুলি ক'ব লাগিব যে দেখিও একো নেদেখে চকুত কলা কাপোৰ বান্ধি আছে তেখেতে আগন্তুক দিনত বিজেপি চৰকাৰৰ যিহেতু নিৰ্বাচন আহি আছে হয় তেখেতসকলে ৰাইজত চাই মানে ভূ মাফিয়াসকলক মানে মানে ৰেড সিগনেল দেখা নাই একদম পুৰা মানে গ্ৰীণ সিগনেল দেখাই দিছে মানে ৰাইজক ৰেড সিগনেল দেখাই কিনে ভূ মাফিয়াসকলক গ্ৰীণ দেখাই আছে কি ক'ব এই সম্পৰ্কত বিজেপি চৰকাৰক কি কৰিব আপোনালোকে বৰ্জন কৰিব নেকি বাধ্য হ'ব বৰ্জন নিশ্চয় কৰিম বুলি ভাবিছিলো কিন্তু এতিয়া আমি নকৰো কি ক'লে বাইদেউ মানে ইহঁতে দিন ৰাতি একদম একে সমান কৰি মাটি কাটি আছে মানে দিনে ৰাতি মানে নাম নাই বোলে 50-100খন ডাম্পাৰ চলে 100-200 বিঘা মাটি ইয়াতে খানিলে এতিয়া মানা কৰিলে মানে নুশুনে কথা এতিয়া আমাৰ যিহেতুকে গাঁৱৰ মানুহখিনি গৰু বিক্ৰী কৰি গাখীৰ বিক্ৰী কৰি সেনেকে চলে চলাৰ মানে কাৰণ আৰু আপোনালোকৰ যেতিয়া ছাগাল গৰু দিব হয় আপোনালোকক মৃত্যুৰ ভাবুকি দিয়া হয় 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 সিহঁতে গাড়ী একদম নৰখায় আমাৰ সৰু পোৱালি আছে গৰুৰ গাড়ীৰ আগত দাও মাৰে সিহঁতে গাড়ী নৰখায় মানে পৰিলে পৰক মৰিলে মৰক মানে সিহঁতৰ মানে হেৰি আছে মৃত্যুৰ ভাবুকি দিয়া হৈছে সিহঁতৰ বোলে ৰামপুৰীয়া মানুহৰ 100 বিঘা মাটি বোলে খানিবই বোলে এনেকৈ কৈছে মোক তাৰে পিছতে কৈছে চেপি মাৰি থৈ যাব ওলাওঁতে মই ক'লোঁ মোক কিয় চেপি মই হাঁকে দিছোঁ গৰুকেইটা পাৰ কৰি নিব আহিছোঁ এই বিলডৰা পেৰে আহঁতক আমাৰ ৰামপুৰীয়া মানুহৰ মাটি 100 বিঘা আমি খানবাই পাৰোঁ কি কৰিবি সেনেকৈ কৈছে দম দিছি গাড়ীৰ দাম মানে মৃত্যুৰ ভাবুকি দিছে দিছি তাকো হেৰি ডাম্পাৰৰ ড্ৰাইভাৰে সেইদিনা 11 খান আহিছিল একে লাইনে